মাইকেল জেকসনে সাধাৰণ মানুহৰ সৈতে সম্পৰ্কই ৰখা নাছিল এই জুবিন গাৰ্গৰ সৈতে মাইকেল জেকসনৰ তুলনা নহয় জুবিন গাৰ্গ সৰ্বশ্ৰেষ্ঠ কাৰণ জুবিন গাৰ্গ সাধাৰণ মানুহৰ আছিল মাইকেল জেকসনে কিন্তু কাৰোবাক হাত ধৰাৰ লগে লগে গ্লভছ পিন্ধি আছিল কাৰোবাৰ পৰা যদি ৰোগ সংক্ৰমণ হয় তেওঁ মৰিব খোজা নাছিল গতিকে তাৰ বাবে চৌদিশে তেওঁ চিকিৎসক ৰাখিছিল কাৰণ মৃত্যুলৈ তেনে ধৰণে হয়তো আপুনি মই প্ৰত্যেকই ভয় কৰিছো সেইবাবে আমাৰ অসুখ হোৱাৰ লগে লগে আমি ঢপলিয়াই গৈছো নে চিকিৎসকৰ ওচৰত কাৰণ আমি মৰিব ভয় কৰিছো আমি জানো যে মৰিবটো লাগিবই এদিন কিন্তু তাৰ পাছতো আমাৰ সেই ভয়টো আছে সেই সত্যটো কিন্তু কৰবাত আমি এদিন হলে স্বীকাৰ কৰিবই লগীয়া এজন খুব সফল আছিল সেইজন এতিয়া আমাৰ মাজত নাই সেইজন জুবিন গাৰ্গ আছিল কাৰণ যি সময়ত নতুন প্ৰজন্মই বৰগীত শুনিবলৈ এলাহ কৰিছিল দিহানাম গাবলৈ আগবাঢ়ি আহিবই বিচৰা নাছিল সেই সময়তো ইমান আধুনিক গীতেৰে চৰ্চা লাভ কৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এটা প্ৰজন্ম কেনেভাৱে সৃষ্টি কৰিলে যে যিটো প্ৰজন্মই বৰগীত গাবলৈ শিকিলে দিহানাম গাবলৈ শিকিলে টুকাৰী নাম গাবলৈ শিকিলে বিয়ানাম গাবলৈ শিকিলে লোক সংস্কৃতিৰ চৰ্চা কৰিবলৈ শিকিলে গুৰুজনাৰ সেই আদৰ্শটো এই শিল্পীগৰাকীৰ সত্তাটোত আমি দেখিবলৈ পাওঁ যেনেকৈ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৰ এখনৰ সপোন দেখিছিল সেই একেটা সপোন জুবিন গাৰ্গে দেখিছিল কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ সেই খবৰটো পোৱাৰ লগে লগে আপোনালোকে সদায় কল্পনা কৰি থকা এখন সপোনৰ বাস্তৱ ছবি দেখিবলৈ পালে য'ত কোনো ধৰ্ম নাই য'ত কোনো জাতি নাই প্ৰত্যেকগৰাকী ঢপলিয়াই গৈছিল কিহৰ বাবে গৈছিল সেই সত্তাটোক অনুভৱ কৰিবৰ বাবে গৈছিল শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল আজিও হয়তো আপোনালোকৰ বুকুত সেই কথাষাৰে খুন্দিয়াই থাকে সেই গুৰুজনাৰ আদৰ্শ বুকুত লৈ এনেকুৱা আপোনাৰ সপোনে আসলতে জুবিন গাৰ্গেও হয়তো দেখিছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই সপোনটো তেওঁ থকাৰ অৱস্থাত আমি বাস্তৱৰ ৰূপ দিব নোৱাৰিলো কিন্তু শেষ মুহূৰ্তত আমি যেতিয়া দেখিছিলো যে প্ৰত্যেকগৰাকী যেতিয়া ঢপলিয়াই আহিছিল মছজিদত যেতিয়া মায়াবিনী বাজি উঠিছিল যেতিয়া শ্মশান এক সমাধিস্থল যেতিয়া তীৰ্থস্থানলৈ উত্তৰণ ঘটিছিল এগৰাকী মনুষ্য যেতিয়া ঈশ্বৰৰ ঠাইলৈ উত্তৰণ হৈছিল তেতিয়া আমি অনুভৱ কৰিছো যে আমাৰ মাজত সঁচাকৈ ঈশ্বৰ আছিল ঈশ্বৰ আচলতে সেয়াই মনুষ্যৰ মাজত সেই ঈশ্বৰেই থাকে এই যে পাৰফেক্ট ম্যান ইজ গড তেওঁ পূৰ্ণ মানৱ আছিল যাৰ বাবে তেওঁ ইমান কম বয়সত এইখিনি আমাক দি থৈ যাব পাৰিছিল সেই পূৰ্ণ মানৱৰ সত্তাটো আমি ঈশ্বৰ বুলি এতিয়া গণ্য কৰিছো আপুনি মই সংগীতৰ ভগৱান আমি অলৌকিকতাটোক স্বীকাৰ কৰিব লাগিব এই সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয় গতিকে সেইখিনি কথা আৰু সেই শিল্পী সত্তাটোৱে গুৰুজনাক বহু আগতে অনুভৱ কৰিছিল আমাৰ নতুন প্ৰজন্ময়ো সেইখিনি অনুভৱ কৰে প্ৰতি মুহূৰ্তত আমাৰ নতুন প্ৰজন্মই গুৰুজনাৰ সেই আদৰ্শটোক আজিৰ সময়ত জীয়াই তুলিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে তাৰ বাবে আমি শলাগ ল'ব লাগিব আমি তেওঁলোকক কৃতজ্ঞতা জনাব লাগিব আৰু গুৰুজনাই কোৱাৰ দৰে আমি বাক স্বাধীনতাক আমি সন্মান জনাব লাগিব আমি বাক স্বাধীনতা আৰু ধৰ্ম নিৰপেক্ষতা গুৰুজনাৰ আটাইতকৈ ভাল লগা আদৰ্শৰ এটা ভাল লগা দিশ কাৰণ গুৰুজনাই বাক স্বাধীনতাক সন্মান জনাইছিল বাবে 1522 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক যুক্তিৰে নিজৰ কথাখিনি উপস্থাপন কৰিবলৈ সুযোগ সুবিধা দিছিল আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শাক্ত ধৰ্মৰ এগৰাকী পণ্ডিত হৈ নিজৰ শাস্ত্ৰ জ্ঞান সকলোখিনি গুৰুজনাৰ আগত দাঙি ধৰিছিল কাৰণ গুৰুজনাই সেইখিনি সুযোগ সুবিধা দিছিল তাৰ পাছতো গুৰুজনাৰ সেই বাক স্বাধীনতা সন্মান জনাইছিল আন সকলোকে সেই গুৰুজনাই আমাক কৈ থৈ গৈছে যে বাক স্বাধীনতা এগৰাকী ব্যক্তিৰ কিমান ডাঙৰ শক্তি হ'ব পাৰে সেই বাক স্বাধীনতাক আজিৰ তাৰিখত আপোনাৰ মোৰ বাক স্বাধীনতা কোনোৱে মখিমূৰ কৰিবলৈ চেষ্টা কৰিছে নেকি সেইখিনি কোনোবাই যদি কৰিব বিচাৰিছে তেন্তে গুৰুজনাৰ আদৰ্শৰে মহান শিল্পীসকলৰ আদৰ্শৰে নিৰ্ভীকভাৱে জুবিন গাৰ্গে যেনেকৈ মই কাকো ভয় নকৰো ঘেন্টা কাকো খাতিৰ নকৰো বুলি স্পষ্টকৈ পোনপটীয়াকৈ কথাবোৰ ক'ব পাৰিছিল সেই সাহসটো সেই বাক স্বাধীনতা সেই সাহস আপোনাৰ মোৰ মনত নোহোৱা হৈ গৈছে নেকি যদি কোনোৱে সেইখিনি নোহোৱা কৰিবলৈ চেষ্টা কৰিছে আমাৰ এতিয়া মূল যুঁজখন সেইখিনি শক্তি আপুনি মই এতিয়া আকৌ আনিব লাগিব কেনেকৈ আনিম আধ্যাত্মিকতাৰ জৰিয়তে আপোনাৰ মোৰ হৃদয়খন শক্তিশালী কৰিম আৰু তাৰ পাছত আমি তাৰ সহায় ল'ম যাৰ বাবে আপোনাক মোক কোনেও যাতে অন্যায় কৰিব নোৱাৰে ঈশ্বৰ থাকিলে কোনেও কাকো অন্যায় আচলতে কৰিবই নোৱাৰে কাৰণ যদিও কেতিয়াবা হাত দীঘল মানুহ আইনী সুৰুঙাৰে বাচি যায় ঈশ্বৰৰ আদালতত কোনো পাপী সাৰি যাব নোৱাৰে যদি ঈশ্বৰৰ আদালতত আপুনি দুখী যদি ঈশ্বৰে নিৰীক্ষণ কৰি আছে তেন্তে সেই সকল কেতিয়াও সাৰি নাযায় গতিকে আজি এই সেৱাস্থলীৰ পৰা আপুনি মই নিজৰ বাবে নহয় আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে অন্তত এটা সেৱা জনাব পাৰো
যে আমি যাক হেৰুৱালো তুমি যদি প্ৰভু কৃপা কৰিছা আমাক যদি ভাবিছা যে আমি তোমাৰ সন্তান তেন্তে এয়া সকলো তোমাৰ ওপৰত এৰি দিছো এতিয়াতো ঈশ্বৰৰ ওপৰত এৰি দিছো ঈশ্বৰে সেইখিনি এতিয়া বিচাৰ ল'ব অসমে যি ন্যায় বিচাৰিছে জাষ্টিস ফৰ জুবিন বুলি সেই 19 তাৰিখৰ দিনটোৰ পৰা আজিৰ তাৰিখৰ সময়লৈকে এইখিনি সময়লৈকে আমি কান্দিবলগীয়া হৈছে গতিকে এইখিনি কোটি কোটি জনতাৰ চকু পানীৰ মূল্য ঈশ্বৰে দিব গতিকে গোটেইখিনি এতিয়া আমি সকলোৱে একেলগে এই মঞ্চৰ পৰা ভগৱন্তৰ ওচৰত আমি প্ৰত্যেকেই সেইখিনিটো কামনা কৰিব পাৰো কাৰণ জীয়াই থাকোতে আমি একো কৰিব নোৱাৰিলো এতিয়া অন্তত আপুনি মই সেইটো কৰিব পাৰো গতিকে ঈশ্বৰৰ ওচৰত আজিৰ পৰা আপোনাৰ মোৰ প্ৰাৰ্থনা হ'ব যে ঈশ্বৰে এতিয়া ন্যায় দিব এজন